এইটো ইণ্ডিয়ান আৰ্মি যেতিয়ালৈকে ভাঙিব নোৱাৰে পাকিস্তানৰ আতংকবাদীৰ ঠিকানা তেতিয়ালৈকে পিছ পৰি নাযায়। এটা নহয়, ভাৰতীয় সেনাই পাকিস্তানৰ ভিতৰত 9টা ঠাইত আক্ৰমণ চলাইছে, বিমান আক্ৰমণ কৰা হৈছে আৰু পাকিস্তান বেয়াকৈ জোকাৰি গৈছে। প্ৰথমে ভাৰতীয় সেনাৰ পৰা প্ৰাপ্ত কৰা তথ্য আপোনালোকক ক'ব বিচাৰোঁ। এই কাৰ্যসূচীৰ আৰম্ভণিতে মই আপোনাক জনাব বিচাৰোঁ যে মই এই প্লেটফৰ্মত যিবিলাক তথ্য দি আছোঁ সকলো তথ্য ভেৰিফাইড হয়। এই প্লেটফৰ্মৰ পৰা আপোনাক কোনো বিভ্ৰান্তিকৰ তথ্য দিয়া নহ'ব। ভাৰতীয় সেনাক চেলুট জনাইছোঁ। ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পেহেলগামৰ প্ৰতিশোধ এতিয়া আৰম্ভ হৈছে। এইটো মাত্ৰ আৰম্ভ হৈছে। খবৰ কি মন কৰিব। প্ৰথমে আপোনাৰ স্ক্ৰীণত চাওঁ আহক। আটাইতকৈ ডাঙৰ খবৰ, ভাৰতীয় সেনাই অপাৰেশ্যন সিন্ধু আৰম্ভ কৰিছে। পাকিস্তানত আতংকবাদীৰ ঠিকানাত আক্ৰমণ 9টা ঠাইত লক্ষ্য কৰা হৈছে। অলপ আগতে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অপাৰেশ্যন সিন্ধুৰ লঞ্চ কৰিছে আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সেই আতংকবাদী ঠিকনাত লক্ষ্য কৰিছে, য'ত ভাৰতৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা আৰু পৰিচালনা কৰা হৈছিল। মুঠ 9টা স্থানত লক্ষ্য কৰা হৈছে। আমাৰ কাৰ্যনীতি ফোকাছ নিৰপেক্ষ আৰু অউদ্বোধনী আছিল। কোনো পাকিস্তানী সেনাৰ মিলিটাৰী ঠিকনাত লক্ষ্য কৰা হোৱা নাই। ভাৰত ভাবি চিন্তি লক্ষ্য স্থান নিৰ্বাচন কৰিছে আৰু কাৰ্যপদ্ধতি অতি সাৱধানতাৰে গ্ৰহণ কৰা হৈছে। এই পদক্ষেপ সেই বৰ্বৰ পেহেলগাম আতংকবাদীৰ আক্ৰমণৰ পাছত গ্ৰহণ কৰা হৈছে, য'ত 25জন ভাৰতীয় আৰু এজন নেপালী নাগৰিকৰ মৃত্যু হৈছিল। আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে ইয়াত আক্ৰমণ কৰা সকলক ৰেহাই দিয়া নহ'ব আৰু এই প্ৰতিশ্ৰুতিটো ভাৰতীয় সেনাই পূৰ্ণ কৰিছে। আপুনি চাওক ভাৰতীয় সেনাৰ এই প্ৰেছ ৰিলিজ আপোনাৰ স্ক্ৰীণত, যি এই কথা নিশ্চিত কৰিছে যে এই আক্ৰমণ কৰা হৈছে। মই আপোনাক জনাব বিচাৰোঁ যে পাকিস্তানৰ ভিতৰত ক'ত ক'ত আক্ৰমণ হৈছিল, এই বিষয়ে কি কি তথ্য আহি আছে আপোনাৰ স্ক্ৰীণত। ভাৰতীয় সেনাই 9টা স্থানত সফলতাৰ সৈতে আক্ৰমণ কৰিছে। তাৰ ভিতৰত 4টা পাকিস্তানৰ ভিতৰত আছে আৰু 5টা পাকিস্তানৰ অধীনত থকা ঠাই কাশ্মীৰ অৰ্থাৎ ইউকেত আছে। পাকিস্তানৰ যি চহৰবোৰ টাৰ্গেট কৰা হৈছে সেইবোৰৰ ভিতৰত বাহলপুৰ, মুৰিদকে আৰু চিয়ালকোট অন্তৰ্ভুক্ত। এই আতংকবাদীৰ ঠাইসমূহ শেষ কৰিবলৈ এক বিশেষ প্ৰকাৰৰ পজিশ্যন অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে। এই অপাৰেশ্যন 3 সেনাই মিলি কৰিছিল আৰু ইয়াত গুৰুত্বপূৰ্ণ সৈন্য আৰু সম্পদ মোতায়েন কৰা হৈছিল। এই খবৰটো সুতৰ পৰা আহি আছে। মই আপোনাক ক'ব বিচাৰোঁ যে পাকিস্তান ইয়াত এক্সপ'জ হৈ পৰিছে। তেওঁলোকৰ বাতৰি চেনেল আৰু সাংবাদিকসকলে মিছা বাতৰি প্ৰচাৰ কৰি আছে। তেওঁলোকে ভাৰতীয় বিমানৰ সৈতে জড়িত যিকোনো পুৰণি ঘটনা ব্যৱহাৰ কৰি কৈছে যে পাকিস্তানী সেনাই এখন ভাৰতীয় বিমান গুলীবৰ্ষণ কৰিছে। পাকিস্তান এক ভয়ংকৰ আতংকৰ অৱস্থাত আছে। মই আপোনাৰ সন্মুখত প্ৰমাণিত ছবি উপস্থাপন কৰি আছোঁ, যিবোৰ বিভ্ৰান্তিকৰ হোৱাৰ কোনো সম্ভাৱনা নাই। প্ৰথমতে এই 2টা অপাৰেশ্যন সিন্ধুৰৰ পৰা বিস্ফোৰণ আৰু এই ছবিবোৰ পাকিস্তানৰ ভিতৰৰ পৰা লোৱা হৈছে। আপুনি ঠিকেই শুনিছে, পাকিস্তানৰ ভিতৰৰ এই ছবি মই ইচ্ছাকৃতভাৱে ব্লাৰ কৰিছোঁ, কিয়নো আপুনি জানেই ইউটিউব আৰু ফেচবুকত জুই আৰু হিংসা সম্পৰ্কে তেওঁলোকৰ নিয়ম আছে। এই 2টা বিস্ফোৰণ যিটো মই আপোনাক আপোনাৰ স্ক্ৰীণত দেখুৱাই আছোঁ, এই 2টা বিস্ফোৰণৰ ছবি পাকিস্তানৰ ভিতৰৰ পৰা আহি আছে। এটা ছবি পিঅ'কে, আনখন পাকিস্তানৰ ভিতৰৰ। মই আপোনালোকক উল্লেখ কৰাৰ দৰে আজি 9টা স্থানত ষ্ট্ৰাইক কৰা হৈছে। 4টা ষ্ট্ৰাইক পাকিস্তানৰ ভিতৰত আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ভিতৰৰ পৰা 5টা ষ্ট্ৰাইক কৰা হৈছিল। বৰ্তমান পাকিস্তানৰ ভিতৰত এক বিশৃংখল পৰিৱেশ। আহতসকলক চিকিৎসালয়ত লৈ যোৱা আৰম্ভ কৰিছে। এইটো বৃহৎ সংখ্যাত আৰম্ভ হৈছে। পাকিস্তানেও এই ষ্ট্ৰাইক নিশ্চিত কৰিছে। তেওঁলোকৰ বিত্তমন্ত্ৰী ইছাকদাৰে ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক আক্ৰমণৰ সত্যতা নিশ্চিত কৰি আনুষ্ঠানিকভাৱে এটা বিবৃতি প্ৰকাশ কৰিছে। এতিয়া মই আপোনাক এটা ভিডিঅ' দেখুৱাব বিচাৰোঁ, যিটো চিকিৎসালয়ৰ ভিতৰত আঘাতপ্ৰাপ্তসকলৰ। আমি ইচ্ছাকৃতভাৱে সকলোবোৰ ব্লাৰ কৰি দিছোঁ, কিয়নো তাত হিংসাত্মক ছবি আছে। মই আৰু উল্লেখ কৰাৰ দৰে মোৰ লক্ষ্য হৈছে এই কাৰ্যসূচীৰ জৰিয়তে আপোনাক সঠিক তথ্য প্ৰদান কৰা। এইটো চিকিৎসালয়ৰ ভিতৰৰ ফুটেজ চাওক, য'ত আপুনি আঘাতপ্ৰাপ্তসকলক দেখিব পাৰে। ইয়াত মানুহবোৰ গুৰুতৰ অৱস্থাত আছে। এতিয়া মই আপোনাক পাকিস্তানী চিকিৎসালয়ৰ বাহিৰৰ দৃশ্যটো দেখুৱাব বিচাৰোঁ। বিয়পি পৰা বিশৃংখলতাৰ প্ৰকাৰটো চাওক। পাকিস্তানৰ মছজিদ আৰু মাদ্ৰাছাসমূহৰ পৰা মানুহক স্থানান্তৰ কৰা হৈছে, কিয়নো ভাৰতীয় সেনাই সেই মছজিদ বা মাদ্ৰাছাসমূহক লক্ষ্য কৰি লৈছে, য'ত জৈচ-ই-মহম্মদৰ আস্থানা আছে। তেওঁলোকৰ সন্ত্ৰাসবাদীসকল ক'ত থাকে সেই ঠাইবোৰ নিৰ্ভুল লক্ষ্যৰ জৰিয়তে লক্ষ্য কৰা হৈছে। মছজিদ মাদ্ৰাছাৰ পৰা মানুহক কেনেকৈ আঁতৰোৱা হৈছে চাওক সেই দৃশ্যটো। ये जी भावलपुर के अंदर ये लोग सड़कों पे निकल चुके हैं इस टाइम, और सारे मदरसे खाली करवा लिए हैं लोगों ने। मदरसों के सारी शाखें खाली हो गई हैं। ये पूरा रेवड़
बाजार से खाली करा लिए होंगे लोग सारे भाई। মই আপোনাক ক'ব বিচাৰোঁ যে আমেৰিকাৰ প্ৰথম সঁহাৰি আহিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰথম সঁহাৰি। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছিল যে এইটো লজ্জাজনক। আমি অৰৱেলৰ দুৱাৰৰ মাজেৰে প্ৰৱেশ কৰাৰ সময়ত ইয়াৰ বিষয়ে শুনিছিলোঁ। মই ভাবোঁ মানুহে অতীতৰ ওপৰত ভিত্তি কৰি জানিছিল যে কিবা এটা ঘটিব। তেওঁলোকে দীৰ্ঘদিন ধৰি যুঁজ দি আহিছে। যদি আপুনি এই বিষয়ে চিন্তা কৰে, তেওঁলোকে বহু দশক আৰু শতিকাত ধৰি যুঁজ দি আহিছে। মই আশা কৰোঁ এইটো অতি সোনকালে শেষ হ'ব। এতিয়া মই আপোনাক লাহোৰৰ বিশৃংখলতা দেখুৱাব বিচাৰোঁ, কাৰণ আপুনি জানে যে অমৃতসৰ লাহোৰৰ ওচৰত আছে। লাহোৰৰ বিমানবন্দৰৰ বাহিৰত কেনেধৰণৰ বিশৃংখলতা চাওক। लग चुकी है लाहौर एयरपोर्ट पर 48 घंटे के लिए एयरपोर्ट को बंद कर दिया गया। तमाम फ्लाइट कैंसिल हो चुकी हैं। ভাৰতীয় সাংবাদিক সাহিল মেঘনানীয়ে কিছু তথ্য সংগ্ৰহ কৰিছে, যিবোৰ মই আপোনালৈ প্ৰেৰণ কৰি আছোঁ। ইয়াতে বৰ্ণনা কৰিছে যে এই তথ্য পাকিস্তানী সেনাই প্ৰদান কৰিছে। এতিয়ালৈকে পাকিস্তানৰ ভিতৰত 8জন লোকৰ মৃত্যু হৈছে, 35জন আঘাতপ্ৰাপ্ত হৈছে। মই আপোনাক কওঁ, এয়া কেৱল প্ৰাৰম্ভিক গণনা। এইটো মাত্ৰ 8টা হ'ব নোৱাৰে, এইটো 80জন লোক হ'ব যি মৃত্যুবৰণ কৰিছে। তদুপৰি ভাৰতৰ পৰা 24টা মিছাইল আহিছিল আৰু পাকিস্তানৰ ভিতৰত 6টা স্থানত পৰিছিল। আৰু সেই ঠাইবোৰ কি য'ত এই মিছাইলবোৰ অৱতৰণ কৰিছিল? মুৰিদকে, গুলপুৰ, ভীমৰ, মুজাফৰবাদ, বাহৱালপুৰ, কুটলি, চাকামাৰু আৰু শিয়ালকোট। আৰু এই চহৰসমূহৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে আক্ৰমণটো কেৱল পিঅ'কেত কৰা হোৱা নাছিল, আক্ৰমণটো পাকিস্তানৰ ভিতৰত কৰা হৈছিল। মই আপোনাক কওঁ, এই প্ৰতিশোধমূলক পদক্ষেপটো উৰিৰ কাপুৰুষ সন্ত্ৰাসবাদী আক্ৰমণ বা পুলৱামাত হোৱা আক্ৰমণৰ তুলনাত বহুত ডাঙৰ আক্ৰমণ, য'ত আমাৰ 40জন সৈনিক শ্বহীদ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাক ফ্ৰী হেণ্ড দিছিল আৰু ভাৰতীয় সেনাই নিৰন্তৰ প্লেনিং কৰি আছিল। কোনেও জনা নাছিল কি ঘটিব। অপেক্ষা কৰক, মই আপোনাক ক'বলৈ ওলাইছোঁ যে পাকিস্তান কেনেদৰে বিচলিত হৈছে। তেওঁলোকে কেৱল তেওঁলোকৰ খ্যাতি বচাবলৈ মিছা ব্যৱহাৰ কৰি আছে। তেওঁলোকৰ তথ্যমন্ত্ৰী আন্তৰ্জাতিকভাৱে অপমানিত হৈছে আৰু এই আন্তৰ্জাতিক লাঞ্ছনা কি মই সোনকালে আপোনাক ক'ম। কিন্তু এতিয়া মই আপোনাক পাকিস্তানে কেনেধৰণৰ মিছা কথা প্ৰচাৰ কৰি আছে সেই বিষয়ে অৱগত কৰিব বিচাৰোঁ। আপুনি জানেনে যে এজন মানুহে তেওঁলোকৰ মিছা কথাবোৰ কৰ্তন কৰিছে, আৰু সেইটো হৈছে অল্ট নিউজৰ সাংবাদিক মহম্মদ জুবেইৰ। মহম্মদ জুবেইৰে গোটেই ৰাতি সাৰ পাই আছিল আৰু পাকিস্তানী মিছা কথাবোৰ এক্সপ'জ কৰি আছিল। এটাকৈ মহম্মদ জুবেইৰে তেওঁলোকৰ মিছা কথাবোৰ যিদৰে এক্সপ'জ কৰিছে সেয়া আপোনাৰ স্ক্ৰীণত। প্ৰথমে এই ভিডিঅ'টো চাওক। ইয়াত ডক্টৰ ৰিভান ভয়ো নামৰ এজন পাকিস্তানী আছে। আপুনি জানেনে যে ৰিজৱান ভাইও ইয়াত এটা ভিডিঅ' ব্যৱহাৰ কৰি আছে। এই ভিডিঅ'টো দেখুৱাইছে যে ভাৰতত পাকিস্তানী মিছাইল পৰি আছে। আৰে মূৰ্খ, এইটো আক্ৰমণৰ ভিডিঅ' নহয়, এইটো একচুৱেলি এটা ভিডিঅ' গেম। এইটো একচুৱেলি এটা ভিডিঅ' গেম। তেওঁলোকৰ বিশৃংখলতা চাওক। এই লোকসকলে ভিডিঅ' গেম দেখুৱাই আছে। তেওঁলোকে পাকিস্তানে কি সঁহাৰি দিছে তাক সূচিত কৰিবলৈ ভিডিঅ' গেম প্ৰদৰ্শন কৰি আছে। আৰু মই আপোনাক পাকিস্তানৰ সঁহাৰি কি আছিল সেয়াও ক'ম। কিন্তু তাৰ আগতে মই আপোনাৰ সন্মুখত এই লোকসকলৰ মিছা কথা এটাকৈ প্ৰকাশ কৰিছোঁ। প্ৰথমে পাকিস্তানী সাংবাদিক হামিদ মিৰে 2021 চনৰ এখন ছবি ব্যৱহাৰ কৰিছে। তেওঁ দাবী কৰিছে যে পাকিস্তানী বায়ুসেনা আৰু ভাৰতীয় বায়ুসেনাৰ মাজত হোৱা যুদ্ধৰ সময়ত পাকিস্তানী বায়ুসেনাই আখনুৰত এখন ভাৰতীয় যুঁজাৰু বিমান গুলীবৰ্ষণ কৰে। দৰাচলতে এইখন 2021 চনৰ এখন ছবি, আৰু মই আপোনাক ক'ব বিচাৰোঁ যে এই ছবিখন প্ৰকৃততে এটা MiG-21 বাইচনৰ, যিটো 2021 চনত পাঞ্জাবৰ মেঘনাত দুৰ্ঘটনা হৈছিল, যিটো 2021 চনত পাঞ্জাবৰ মুঘাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। পাকিস্তানৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। পাকিস্তানৰ এজন বিশিষ্ট সাংবাদিকে পাকিস্তানৰ মুখ বচাবলৈ মিছা কৈ আছে, আৰু বিষয়টো ইয়াতে বন্ধ নহয়। ইয়াত মহম্মদ জুবাইৰে মিছা কথা এটাকৈ প্ৰকাশ কৰিছে। ARY নিউজ পাকিস্তানৰ নিউজ চেনেলটোৱে দাবী কৰিছে যে পাকিস্তানী বায়ুসেনাই 2খন ভাৰতীয় ৰাফেল জেট গুলীবৰ্ষণ কৰিছিল। অৱশ্যে এইবোৰ পুৰণি ছবি। লাইফিষ্টে কোৱাৰ দৰে প্ৰথম ছবিখন MiG-21 বাইচনৰ। পাকিস্তানে বাৰে বাৰে পাঞ্জাবৰ মুঘাত দুৰ্ঘটনাগ্ৰস্ত হোৱা এটা MiG-21 বাইচনৰ সৈতে জড়িত এই ঘটনাটো ব্যৱহাৰ কৰি আছে। তদুপৰি 2 ছেপ্টেম্বৰ 2024 তাৰিখে ৰাজস্থানৰ বাৰমেৰত এটা IAF MiG-29 দুৰ্ঘটনাগ্ৰস্ত হৈছিল, যিটো আজিৰ পৰা এবছৰ আগত। পাকিস্তানী সাংবাদিক আৰু ARY নিউজে এই ছবিখনৰ অপব্যৱহাৰ কৰি আছে।
কোনোবাই ভিডিঅ' গেম ব্যৱহাৰ কৰি আছে, কোনোবাই পুৰণি ছবি ব্যৱহাৰ কৰি আছে। পাকিস্তানে এনে উন্মাদনাত আছে। সেইকাৰণে মই আপোনাক কৈছিলোঁ যে আমি সংযম অৱলম্বন কৰিব লাগিব। ভাৰতীয় সেনাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস থাকিব লাগিব। আকৌ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে কোনো প্ৰশংসাই যথেষ্ট নহয়। তেওঁৰ চৰকাৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰশংসা কেতিয়াও পৰ্যাপ্ত নহয়। তেওঁলোকে ভাৰতীয় সেনাক এই আক্ৰমণ চলাবলৈ ফ্ৰী হেণ্ড দিছিল। ইয়াৰ উপৰি মেজৰ কামাজ খানে আকৌ এবাৰ পাঞ্জাৱত দুৰ্ঘটনাগ্ৰস্ত হোৱা MiG-21 বাইচাইনৰ ছবি ব্যৱহাৰ কৰিছে। আপুনি চাব পাৰে কেৱল 2খন ছবি ব্যৱহাৰ কৰা হৈছে। এই দুৰ্ঘটনাগ্ৰস্ত MiG-21 বাইচাইনৰ আনটো ৰাজস্থানৰ বাৰমেৰৰ। এই ছবি দুখন পাকিস্তানীসকলে প্ৰচাৰ কৰি আছে। দাবী কৰিছে যে চাওক, পাকিস্তানী বায়ুসেনাই এখন ভাৰতীয় যুঁজাৰু বিমান গুলীবৰ্ষণ কৰিছে, যিয়ে দেখুৱায় যে পাকিস্তান কিমান উন্মত্ত। আৰু এতিয়া মই আপোনাৰ সৈতে আন এটা আন্তৰ্জাতিক বিৰক্তিৰ বিষয়ে কথা পাতিব বিচাৰোঁ। পাকিস্তানৰ তথ্য মন্ত্ৰীজনে স্কাই নিউজত গৈ কয় যে আমি 2খন ভাৰতীয় বিমানত গুলীবৰ্ষণ কৰিছোঁ। তেওঁ স্কাই নিউজকো এই ছবিবোৰ দেখুৱাবলৈ কৈছিল। অৱশ্যে এংকৰে উত্তৰ দিয়ে যে তেওঁলোকে প্ৰথমে বাতৰিটো প্ৰমাণ কৰিব লাগিব। প্ৰমাণ নোহোৱালৈকে আমি ইয়াক পৰিৱেশন নকৰোঁ। কেৱল পাকিস্তানী তথ্য মন্ত্ৰীৰ আন্তৰ্জাতিক লাঞ্ছনা চাওক। In the fog of war, sir. So, we don't have evidence of that. We're still waiting for information to emerge. I know you're telling me this, but we don't have clarity. I will send you images. I will appreciate if you can run those images on your television. Yes, once we've verified any images that come through, because of course we are still in the fog of war. There is still information coming through. I'm sure these images are being received from hospitals in Bahawalpur. And as a Minister for Information, I occupy a seat of responsibility. I've taken an গোটেই পৃথিৱীত বিশৃংখলতা। আপোনাৰ সন্মুখত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সঁহাৰি কি আছিল দেখুৱাইছোঁ। এতিয়া মই আপোনাক মাৰ্কো ৰুবিঅ'ৰ বিষয়ে ক'ব বিচাৰোঁ, যি হৈছে পাকিস্তানৰ বিদেশ সচিব। তেওঁৰ সঁহাৰি আপোনাৰ স্ক্ৰীণত আছে। আই এম মনিটৰিং দ্য চিটুৱেশ্যন বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান ক্ল'জলি। আৰ ইকো পটাছ কমেণ্টছ আৰ্লিয়াৰ টুডে ডেট দিছ হোপফুলি এণ্ডছ কুইকলি এণ্ড উইল কণ্টিনিউ টু এংগেজ বথ ইণ্ডিয়ান এণ্ড পাকিস্তান লিডাৰশ্বিপ টুৱাৰ্ডছ এ পিচফুল ৰিজলিউশ্যন। আমেৰিকাই আশা কৰিছে যে সকলোবোৰ শান্তিপূৰ্ণভাৱে সমাপ্ত হ'ব। কিন্তু আমেৰিকাই বুজিব লাগিব যে যেতিয়া জেডি ভেন্স ভাৰতত আহিছিল, এই সন্ত্ৰাসবাদী আক্ৰমণটো সংঘটিত হৈছিল। সেই সময়ত আপুনি ভাৰসাম্যৰ খেল খেলি আছিল। আপুনি জানিব লাগিছিল যে ভাৰতীয় সেনাই যি ধৰণে সঁহাৰি দিছিল আৰু অনাগত দিনবোৰত যদি পাকিস্তানে এনে পদক্ষেপ লয়, তেন্তে এক অতি শক্তিশালী সঁহাৰি দিয়া হ'ব, যাৰ বাবে পাকিস্তান, তেওঁলোকৰ শাসক, তেওঁলোকৰ সেনা আৰু তেওঁলোকৰ IAS প্ৰস্তুত হ'ব লাগিব। ইফালে ভাৰতীয় সেনাই নিশ্চিত কৰিছে যে পাকিস্তানৰ প্ৰতিক্ৰিয়া স্বৰূপে কাশ্মীৰত 30জন ভাৰতীয়ৰ মৃত্যু হৈছে। NIAৰ বাতৰি আপোনাৰ স্ক্ৰীণত। ডিউৰিং দ্য নাইট অফ 6-07 May 2025, দ্য পাকিস্তান আৰ্মি ৰিজৰ্টেড টু arbitrary firing including artillery shelling from posts across the line of control and IV opposite Jammu and Kashmir. 3 innocent civilians lost their lives in indiscriminate firing. Shelling Indian army are responding in a proportionate manner. Indian army অৰ্থাৎ পাকিস্তানী সেনাই হত্যা কৰা 3জন ভাৰতীয় সেনাই উপযুক্ত প্ৰত্যুত্তৰ দিছে। আগন্তুক দিনবোৰ অতি প্ৰত্যাহ্বানজনক হ'ব। আমি বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছোঁ। সেয়েহে এই মুহূৰ্তত আমি সকলোৱে ঐক্য হৈ থাকিব লাগিব। আমি আমাৰ চৰকাৰ, আমাৰ সেনাৰ সৈতে থিয় দিব লাগিব। আৰু আমি কোনো মূল্যতে শত্ৰুক এই বাৰ্তা দিব নালাগে যে আমি বিভক্ত। এতিয়া মই আপোনাক ভাৰত চৰকাৰৰ দ্বাৰা মুকলি কৰা এটা মক ড্ৰিল ভিডিঅ' দেখুৱাব বিচাৰোঁ, যিটো প্ৰায় 1.5 পৰা 2 মিনিট দীঘল। এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। প্ৰতিজন ভাৰতীয়ই এই ভিডিঅ'টো চোৱা উচিত, কাৰণ অনাগত দিনবোৰত পৰিস্থিতি গুৰুতৰ হ'ব পাৰে। বহুতো কথা বুজিবলৈ এই ভিডিঅ'টো চাওক। একত্ৰিত হৈ থাকক, একেলগে থাকক, আৰু একতাত শক্তি আছে। ভাৰতীয় সেনাক আকৌ এবাৰ চেলুট জনাইছোঁ, ভাৰত চৰকাৰক চেলুট জনাইছোঁ। এই ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ দিছিল আৰু অনাগত দিনত পাকিস্তানক এটা বাৰ্তা দিছিল যে ই বন্ধ নহ'ব। যেতিয়াই আপুনি আমাৰ নিৰীহ লোকসকলক লক্ষ্য কৰিব, ইয়াক একেধৰণে প্ৰত্যুত্তৰ দিয়া হ'ব। ভাৰতীয় সেনাই পাকিস্তানত প্ৰৱেশ নকৰাকৈয়ে এইটো কৰিছে। পাকিস্তানে ইয়াৰ মূল্য পৰিশোধ কৰিছে। জয় হিন্দ, জয় ভাৰত, জয় ইণ্ডিয়ান আৰ্মি। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক। অতি সহজে এই ফলো বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।